তো আমি আজি চাম কুৱেশ্যন বেংক ফৰ ক্লাছ 10 SSLC এক্সাম 2024 কাৰণে জেনেৰেল মেথামেটিক্স বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এইটো চেপ্টাৰটো বিজ্ঞানৰ আমি প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্টৰ প্ৰশ্নটো হৈছে প্ৰবাহযুক্ত দীঘল সলেনাইড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি হয়, তোমাৰ ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায় নে ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়, শূন্য হয়, সকলো বিন্দুতে একে থাকে। তো আনসাৰ হ'ব ডি, সকলো বিন্দুতে একে থাকে। 2 নম্বৰ কুৱেশ্যনটো হৈছে সলেনাইডৰ কুণ্ডলী বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হ'লে চুম্বক ক্ষেত্ৰ কি হয়। তেতিয়া এইটোৰ আনসাৰটো হৈছে তোমালোকৰ সকলো বিন্দুতে একে থাকিব। তো ইয়াৰ আনসাৰটো একে হ'ব। ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা 3 নম্বৰটো খালী ঠাই পূৰ কৰা। ইয়াতে কৈছে বৈদ্যুতিক জেনেৰেটৰত ডেছ শক্তিলৈ ৰূপান্তৰিত হয়, যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয়। নিশ্চয় তোমালোকে এইটো জানা। ইয়াৰ আগৰ প্ৰশ্নকেইটা চাব পাৰা। 4 নম্বৰ কুৱেশ্যনটো হৈছে কুণ্ডলী এটাত আবিষ্ট বৈদ্যুতিক প্ৰবাহৰ দিশ জানিবলৈ ব্যৱহৃত নিয়মটো উল্লেখ কৰা। তো ইয়াৰ নিয়মটো কি আছিলে, যে ব্যৱহৃত নিয়মটো হৈছে, তো ইয়াৰ আনসাৰটো চাই লোৱা। কুণ্ডলী এটাত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ জানিবলৈ ফ্লেমিঙৰ বহুহতীয়া নীতি অনুসৰণ কৰা হয়। তো এইখিনি আছিলে, তোমালোকে লিখি ল'বা। ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা। ইয়াৰ আগৰ প্ৰশ্নটো হৈছে তোমালোকৰ যে বৃত্তকাৰ কুণ্ডলীৰ মাজেদি প্ৰবাহ চালিত হ'লে সৃষ্টি হোৱা চুম্বকীয় বলৰেখা অংকন কৰা। তো ইয়াৰ আনসাৰটো চাই লোৱা। তো তোমালোকে আনসাৰটো চাই লোৱা। ইয়াৰ আনসাৰটো তোমাৰ এই চিত্ৰটো আঁকিব লাগিব। তো ভালকৈ তোমালোকে আঁকি ল'বা যে বৃত্তকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত হ'লে সৃষ্টি হোৱা চুম্বকীয় বলৰেখা এইটো হ'ব। ইয়াৰ আগৰ প্ৰশ্নবোৰ চোৱা। ইয়াৰ আগৰটো হৈছে বিদ্যুৎ চুম্বকীয় আবেশ কি। ইয়াৰ আনসাৰটো চাই লোৱা। তো ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা। বিদ্যুৎ চুম্বকীয় আবেশ হৈছে কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় বলৰেখাৰ পৰিৱৰ্তন হ'লে কুণ্ডলীটোত এটা ক্ষণস্থায়ী বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। এই পৰিঘটনাটো বিদ্যুৎ চুম্বকীয় আবেশ বোলে। তো এইটো বুজি পাইছা। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। পিছৰ কুৱেশ্যনটো হৈছে পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰ মাজৰ মূল পাৰ্থক্য কি। ইয়াৰ আনসাৰটো চোৱা। তো তোমালোকে আনসাৰটো চাই লোৱা। পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত 2 স্লিপ ৰিং ব্যৱহাৰ হোৱাৰ বিপৰীতে প্ৰত্যক্ষ প্ৰবাহৰ জেনেৰেটৰত এটা দিশ পৰিৱৰ্ধক ফলা আঙুঠি ব্যৱহাৰ কৰা হয়। এইটোৱে হৈছে মূল পাৰ্থক্য। তো ভালকৈ লিখি ল'বা। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। 8 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ চলমান চুম্বকৰ দ্বাৰা বৰ্তনীৰ বৈদ্যুতিক প্ৰবাহ সৃষ্টি হোৱাটো কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল। এইটো আনসাৰটো হৈছে মাইকেল ফেৰাইডে। তো আনসাৰটো তোমালোকে চাই ল'ব পাৰা। ইয়াত নামটো মই দেখাই দিছোঁ যে মাইকেল ফেৰাইডে প্ৰথমে এইটো আৱিষ্কাৰ কৰিছিলে। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। তো বাকী প্ৰশ্নবোৰ তোমালোকৰ 2-3 মাৰ্কৰ হয়। তো মই প্ৰশ্নবোৰ দেখাই দি আছোঁ, তোমালোকে চাই লোৱা। এয়া 20 চমু প্ৰশ্নৱলী। এইকেইটা অহা প্ৰশ্ন PBSC আৰু প্ৰতিটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। মই যোনকেইটা আনসাৰ দেখাই দিছোঁ এইকেইটা তোমালোকে চাই ল'বা। 1-2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ বাকী প্ৰশ্নবোৰ চোৱা। এইফালে তোমালোকৰ এয়া কুৱেশ্যন নম্বৰ 7ৰ পৰা 12লৈকে চাই লোৱা। এইকেইটা ইম্পৰ্টেণ্ট হয়। লগতে এয়া তোমালোকৰ MCQ কিছুমান বনোৱা দিয়া আছে। সম্ভাৱ্য এইকেইটাও চাবা। তো এইকেইটা তোমালোকে চাই লোৱা। এইকেইটা তোমালোকৰ MCQ আছিলে। তো এইখিনি প্ৰশ্নলৈকে চাবা। তো এইখিনিলৈকে আছিলে এইটো ভিডিঅ'। থেংক ইউ।